নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 8 এপ্ৰিল সোমবাৰে সূৰ্যগ্ৰহণ। বছৰৰ এই প্ৰথম সূৰ্যগ্ৰহণৰ ফলত ৰাশি চক্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত কিছুমান ৰাশিৰ কাৰণে বহু শুভ সময় আহি পৰিব আৰু কিছুমান ৰাশিৰ কাৰণে সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈ পাব। কোনো লোকে খুব সাৱধানেৰে চলিব লাগিব আৰু কোনো লোকৰ অতিশয় শুভ ফল নামি আহিব। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই সূৰ্যগ্ৰহণৰ ফলত কি চাৰি ৰাশিৰ বিপদ আহিব পাৰে আৰু এই বিপদৰ পৰা আপোনালোকে কেনেকৈ বাচিব লাগিব আৰু কি ভুল আমি কৰিব নালাগিব। এই ভুল যদি আপোনালোকে নকৰে তেনেহ'লে এই বিপদ আপোনালোকৰ কেতিয়াও নাহিব। আহক তেনেহ'লে সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই ভিডিঅ'টোত যদি আপোনালোকৰ নামটো নাপায় বা আপোনালোকৰ ৰাশিটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। এই সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অবন্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম হ'ব যদিও দাম্পত্যৰ জীৱনত কেতিয়াও তৃতীয় পক্ষক সোমাবলৈ আপোনালোকে নিদিব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ আপোনালোকে পাব। ওচৰ চুবুৰীয়াৰ লগতো সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব। নিবনুৱাসকলৰ সমস্যা বৃদ্ধি পাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত কিছু সংযম আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। মূল্যৱান সম্পদ ক্ৰয় কৰাৰ আগতেই বা ঘৰত যদি কিবা নতুন কাম ক্ৰয় কৰিব বিচাৰে তাৰ আগতেই আপোনালোকে কোনো গুৰুস্থানীয় ব্যক্তিৰ লগত পৰামৰ্শ কৰিব, নাইবা ঘৰৰ ডাঙৰ বয়সস্থ মানুহৰ লগত নিশ্চয় পৰামৰ্শ কৰিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত কিছু হতাশাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। পিতৃ মাতৃ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। বিয়া বাৰু কথা বতৰা আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে চাব পাৰিব। ঘৰুৱা পৰিৱেশ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব যদিও ঘৰৰ পৰিৱেশ যাতে কোনো লোকে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। মাটি বাৰীক লৈ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। এই সকলো সমস্যাৰ পৰা বাচিবলৈ হ'লে সূৰ্যগ্ৰহণৰ পিছত আপোনালোকে কোনো এটা দিনত হনুমান মন্দিৰলৈ গৈ যদি তাত ফল মূল দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, নাইবা ঘৰতে আপোনালোকে যদি হনুমান চালিচা পাঠ কৰিব পাৰে তেনেহ'লেও আপোনালোকৰ জীৱনত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। 2 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্য মধ্যম দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। ৰৈ থকা কাম আপোনালোকৰ ৰৈ যাব পাৰে। চেষ্টা কৰিলেও সেই কাম হোৱাত কিছু কষ্ট হৈ আপোনালোকৰ পৰিব পাৰে। ঘৰত যান বাহন ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে পাৰিব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পাব পাৰে, সেইকাৰণে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। মনৰ আশা আপোনালোকৰ বৃদ্ধি পাব পাৰে আৰু মনটো মাজে সময়ে আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব। পিতৃ মাতৃ কোনোবা এজনৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। নিবনুৱা সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব আৰু সেই ব্যৱসায় বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। ঘৰত অতিথি আলহী আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব যদিও কিবা হানি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যায়। কিবা কাম নতুনকৈ হাতত লোৱাৰ আগতেই আপোনালোকে 2-এবাৰ ভালকৈ ভবা গুণা কৰিহে তাৰপিছতহে আপোনালোকে সেই কাম হাতত ল'ব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া নহয় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ আৰু দিন বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পাব। এই সকলো সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে কোনো মন্দিৰত ৰঙা বস্ত্ৰ দান কৰিব বিচাৰিলে কৰিব পাৰিব, বা কোনো লোককো যদি ৰঙা বস্ত্ৰ দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব।
ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে বহু সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে বা বহু বিপদৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। সন্তানৰ প্ৰতিও আপোনালোকে নজৰ ৰাখিব লাগিব, লগতে স্বাস্থ্যৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সময় ভাল হৈ পৰিব। পুৰণা সমস্যাই আপোনাক দেখা দিব পাৰে, কিন্তু সেই সমস্যা আপোনালোকে অকণমান কষ্ট কৰিলেই নিজেই সমাধান কৰি ল'ব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু বেলেগক টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো অলপ সজাগ হৈ চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণত যাতে কোনো লোকে অপমান কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিপদৰ পৰা কেনেকৈ বাচিব পাৰি সেই কথাটো আপোনালোকে গুৰুজনাৰ পৰা শিকি লোৱাটো অত্যন্ত দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু লগতে শত্ৰুৰ প্ৰতিও আপোনালোকে নজৰ ৰাখিব লাগিব, কাৰণ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বহু শুভ দেখিবলৈ পোৱা যায়। কোনো মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব। কিবা কাম আপোনালোকে যদি ঘৰত কৰিব পৰা নাই তেনেহ'লে কাৰোবাৰ সহায় ল'ব বিচাৰিলে ল'ব পাৰিব। বন্ধুবৰ্গই এই ক্ষেত্ৰত আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। ধৈৰ্য ধৰি যিকোনো কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। সকলো সমস্যা নিজেই কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত আপোনালোকে বেছিকৈ গুৰুত্ব দিয়াটো মংগলময়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব, কাৰণ লোকচানৰ সন্মুখীন দেখিবলৈ পোৱা যাব পাৰে। এই সকলো সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে কোনো মন্দিৰ বা কোনো নামঘৰত আপোনালোকে ধূনা দান কৰাটো মংগলময়। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু জীৱনত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। 4 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সফলতা ইমান নাপাব পাৰে, কিন্তু ধৈৰ্য ধৰি একেৰাহে আপোনালোকে কাম কৰিলে নিশ্চয় কিছু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। সুখ আৰু সমৃদ্ধি আপোনালোকৰ পৰিয়ালত বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। মুখত মাত্ৰ আপোনালোকে মিঠা মাত ৰাখিব। কাকো আপোনালোকে কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পালেও আপোনালোকৰ ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ঘৰৰ ওচৰৰ কোনো ভাল শক্তিয়ে আপোনালোকক বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। জীৱনত চলি থকা সমস্যা আপোনালোকৰ বৃদ্ধি পালেও আপোনালোকে ধৈৰ্য ধৰি চলিবলৈ চেষ্টা কৰিব। বেয়া প্ৰভাৱ পৰিব পাৰে কাৰোবাৰ পৰা আপোনাৰ ওপৰত, তাৰ পৰা বাচিবলৈ আপোনালোকে কিছু ক্ষেত্ৰত চিন্তা কৰিব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ ক্ষেত্ৰত বিপদৰ পৰা আপোনালোকে বাচিব পাৰিব অকণমান কষ্ট কৰিলেই। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে কিছু সংযম হ'ব লাগিব। সকলো সমস্যাই আপোনালোকে নিজেই সমাধান কৰিব বিচাৰিব লাগিব, তেতিয়াহে আপোনালোকে সকলো সমস্যা সমাধান কৰিব পাৰিব। মনৰ চঞ্চল ভাৱটো বৃদ্ধি পাব পাৰে, যাৰ ফলত সেই চঞ্চল হোৱাৰ কাৰণে আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। দাম্পত্য জীৱনত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমত হতাশাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব। এই সকলোবোৰ সমস্যাৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰে তেনেহ'লে কোনো মহিলাক আপোনালোকে সেন্দুৰ দান কৰিব পাৰে বা কোনো মন্দিৰত গৈ আপোনালোকে সেন্দুৰ দান কৰিব। কিন্তু শিৱ মন্দিৰত আপোনালোকে ভুলতো সেন্দুৰ দান নকৰিব। শিৱ মন্দিৰত সেন্দুৰ দান কৰাটো বেয়া বুলি মনা গৈছে বা অশুভ বুলি মনা গৈছে, কিন্তু বেলেগ মন্দিৰত আপোনালোকে সেন্দুৰ দান কৰিব পাৰিব। লক্ষ্মী মন্দিৰত সেন্দুৰ দান কৰিব পাৰিব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে আপোনালোকে সেন্দুৰ দান কৰিব পাৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।